Hello students, welcome to Education Wheel. Today I will discuss the topic dice. এই ডাইসৰ ওপৰত ৰিজনিঙৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন হয় সেই ওপৰত ডিসকাস কৰিম। তাৰে কাৰণে প্ৰথমত আমি লাষ্ট আৰু এটা ভিডিঅ' আছে, সেই ভিডিঅ'টোত মই ডিসকাস কৰিছো ডাইসৰ যদি দুটা পজিশন দিয়া থাকে ডাইসৰ কুৱেশ্যনবোৰ কেনেকুৱা আহে। ডাইসৰ কুৱেশ্যনটো এনেকুৱা আহে যে এটা পজিশন দিয়া থাকিলে মানে এটা ডাইস যদি দিয়া থাকে, সাপোজ এইটো এটা ডাইস দিয়া থাকে তেতিয়াবা তাৰে এগেইনষ্টত কুৱেশ্যনবোৰ দিয়া থাকিব। কেতিয়াবা দুটা থাকে, কেতিয়াবা তিনিটা থাকে। তেতিয়াহ'লে আমি কুৱেশ্যনবোৰ কেনেকুৱা কৰিম। কেতিয়াবা ডাইসটো অপেন কৰি দিয়ে, অপেনো বনায়। সেই বিষয়ে মই অলৰেডি মোৰ প্ৰিভিয়াছ ভিডিঅ'টো মই ডিসকাস কৰিছোঁ। যদি কোনোবাই চোৱা নাই তেতিয়া প্লেলিষ্টত গৈ চাব পাৰে আৰু ডেছক্ৰিপশ্যনত দিয়া আছে, গোটেই লিংকটো দিয়া আছে। আৰু লগতে আমি প্ৰিভিয়াছলি আৰু কিছুমান ৰিজনিঙৰ টপিক কভাৰ কৰিছোঁ। সেইকেইটা হ'ল কাউণ্টিং অফ ফিগাৰ্ছ কভাৰ কৰিছোঁ, ব্লাড ৰিলেশ্যনটো কভাৰ কৰিছোঁ। কাউণ্ট অফ ফিগাৰ্ছত আমি বহুতকেইটা টাইপছৰ চাইছোঁ, কেছ লৈছোঁ। ইয়াতে আজি চাওঁ আমি টাইপ 1ৰে কেছ 2, ডেট মিনছ টাইপ 1ৰ কেছ 2। কেছ 1টো মই প্ৰিভিয়াছ ভিডিঅ'ত লেকচাৰ নম্বৰ 1ত মই ডিছকাছ কৰিছোঁ। আজি কেছ 2 কি আছে, যদি দুটা ডাইচ দিয়া থাকে আৰু দুটা নাম্বাৰ কমন থাকে। If there are two dice and two numbers are common, then what will the procedure for finding the answer? তেতিয়া আমি কেনেকৈ ফাইন্ড কৰিম, এনসাৰবোৰ কেনেকুৱাকৈ ফাইন্ড কৰিম সেইটো আমি জানিব লাগে। প্ৰথম কথা হ'ল যদি কি কৈছে ইয়াত 3 আছে 4 আছে, ইয়াত কি আছে 4 আছে 5 আছে, তেতিয়া আমি কেনেকৈ কি কৰিম। প্ৰথম কথা যদি আমি দেখা পাওঁ 3 অপোজিট কিবা এটা সংখ্যা থাকিব, 4ৰো এইটো সাইডত আছে, 1ৰ কি আছে আমাৰ 1ৰ বেক সাইডত আছে। এইটো হ'ল ফ্ৰন্ট, এইটো হ'ল ৰাইট, এইটো হ'ল টপ, তেতিয়া ইয়াৰ বটমত আছে। ঠিক আছে, 3 কি কৈছে 3 আৰু 4, 3 4 ইয়াতো দেখা পাইছো, ইয়াতো 3 4 দেখাইছো, ইয়াৰ লগত কি দেখা পাইছো 1, ইয়াৰ লগত আকৌ কি দেখাইছো 5। তেতিয়া আমি ক'ব পাৰো যে ডাইস এটা এই 1 আৰু 5 টো কি হয় অপোজিট নাম্বাৰ। কাৰণ 3 4 আমি দেখা পাইছো এটা ডাইসৰ কেইটা সারফেস থাকে, 6টা সারফেস থাকে। আৰু 6টা সারফেসৰ আমি যদি দুটা সারফেস আমি সদায় কমন পাওঁ আৰু দুবাৰ ডাইস টস কৰাৰ পিছত যদি আমি বেলেগ পাই আছো, দ্যাট মিন্স কি হ'ব 1 আৰু 5 কি হ'ব অপোজিট। মানে 1 ৰ অপোজিট হ'ব 5 আৰু 5 ৰ অপোজিট হ'ব কি 1। 5 ৰ অপোজিট কি হ'ব 1 হ'ব। এতিয়া আমি চাম যদি এইটো হয় তেতিয়া বাকি কি থাকি গ'ল। বাকি আমাৰ কি থাকি গ'ল, বাকি থাকি গ'ল 1 আছে, তেতিয়া কি থাকি গ'ল 2 3 4 টো আছে, আৰু কি থাকি গ'ল 3 4 5 ও গুচি গ'ল 6। 3 বা 4ৰ অপোজিটত কি থাকিব পাৰে, 3 আৰু 4ৰ অপোজিটত হলে 2 থাকিব, নহলে কি থাকিব 6 থাকিব। এতিয়া কোনটো সময়ত কি থাকিব আমি নাজানো, সেইকাৰণে আমি ক'ব লাগিব যদি কুৱেশ্যনত আহে তেতিয়া 3 ৰ অপোজিটত কি আছে, 3 ৰ অপোজিটত আছে আইদাৰ 2 অৰ 6। ঠিক সেইদৰে 4 ৰ অপোজিটত কি আছে আমি নাজানো, 4 ৰ অপোজিটত আইদাৰ 2 অৰ 6, 2 বা 6 আছে। যদি 3 ত 2 থাকে তেতিয়া 4 ত থাকিব 6, যদি 4 ত 6 থাকে 2 থাকে তেতিয়া 3 ত থাকিব 6, এইটো হ'ব। ঠিক সেইদৰে এইটো এটা অপোজিট হলে তেতিয়া আমি কি ক'ব পাৰো 2 ৰ অপোজিট কি হ'ব, 2 ৰ অপোজিট কি হ'ব পাৰে, হলে 3 হ'ব, নহলে কি হ'ব 4 হ'ব। দ্যাট মিন্স আইদাৰ 3 অর 4। যে অপোজিট অফ 6 তেতিয়া কি হ'ব, অপোজিট অফ 6 উইল বি আইদাৰ 4 অর 3, আইদাৰ 4 অর 3। আমি ইয়াৰ পৰা যদি ডাইৰেক্ট কুৱেশ্যন আহে তেতিয়া আমি ক'ব লাগিব যে 3 ৰ অপোজিটত হলে 3 অপোজিটত কি থাকিব 2 থাকিব পাৰে বা 6 থাকিব পাৰে। ঠিক সেইদৰে 4 ৰ অপোজিটত কি থাকিব 2 থাকিব পাৰে 6 থাকিব পাৰে। কিন্তু 1 ৰ অপোজিটত সদায় 5 থাকিব আৰু 5 ৰ অপোজিট 1 থাকিব, কাৰণ আমাৰ এইটো দুটা বেলেগ কি আছে পজিশন দিয়া আছে। ইয়াত আমি কুৱেশ্যনটো চালে আমি বেছি ভালকৈ বুজি পাম। ইয়াতে কুৱেশ্যনটো এনেকুৱাকৈ দিছে, কুৱেশ্যন দিয়ে এইটো অপচন হৈছে, এইকেইটা অপচন 1 2 3 and 4 তেতিয়াহ'লে কোনকেইটা আমাৰ ৰাইট, ইয়াৰে চাৰিটাৰ ভিতৰত কোনটো ৰাইট এইটো আমাক চেক কৰিব লাগে। ইয়াত কি দিছে 5 6 4, ইয়াত কি আছে
5 4 3 দ্যাট মিন্স কেইটা আমাৰ কমন আছে ইয়াতো দুটা এইটো আৰু এইটো কি আছে কমন আছে এইটো আৰু এইটো কি আছে আমাৰ কমন আছে তেতিয়ালে আমি কি ক'ব পাৰো 3 ৰ অপোজিট কি হ'ব 6 মানে 3 ৰ অপোজিট কি হ'ব 6 হ'ব আৰু 6 ৰ অপোজিট কি হ'ব 3 হ'ব এটোটো পাম আমি ইয়াৰ পৰা নেক্সট আমি কি পাই আছো 5 আৰু 4 ৰ অপোজিট কি হ'ব বা 4 and 5 ৰ অপোজিট কি হ'ব আমি ইয়াৰ পৰা গম পাম কি হ'ব যে কি নাই 4 5 আছে ওপৰত আৰু কিমান আছে 3 ও পালো 6 ও পালো এটা তো হ'বই নোৱাৰে তেতিয়া কি থাকি গ'ল 1 থাকি গ'ল 2 থাকি গ'ল 3 হৈ গ'ল 5 হৈ গ'ল 2 3 4 5 তেতিয়া আৰু কি থাকি গ'ল এই দুটাই থাকিব কেয়া থাকিব দুটাই থাকিব কাৰণ আমাৰ কি আছে 4 5 কি হৈ গ'ল 4 and 5 ৰ অপোজিট কি হ'ব হলে 4 ৰ অপোজিট 1 হ'ব নহলে 2 হ'ব ঠিক হেইদৰে 5 ৰ অপোজিট হলে কি হ'ব 1 হ'ব নহলে 2 হ'ব এতিয়া আমাৰ অপচন কি দিয়া আছে আমি এটো চাব লাগে প্ৰথম কথা হ'ল ইয়াতে অপচনবোৰ চাই আমি ক্যালকুলেশন কৰিব লাগিব ইয়াতে আমি এটা বস্তু জানিব লাগিব যি দুটা অপোজিট নাম্বাৰ আছে সেই অপোজিট নাম্বাৰ কেইটাটো কেতিয়া একেলগে আমি চাব নোৱাৰিম পাৰিম নেকি এটা ডাইসৰ যদি অপোজিট নাম্বাৰ থাকে যদি ইয়াত 6 থাকে তেতিয়ালে তাৰ অপোজিট 3 টো এইটো বেক সাইডত থাকিব এইটো যেটো আমাৰ দেখাই না যাব যদি ইয়াতে 2 থাকে তাৰ অপোজিট যদি 7 থাকে তেতিয়ালে ইয়াত তো থাকিবই নোৱাৰে তেতিয়ালে হি বেক সাইডত থাকিব মানে বটমত থাকিব এইটো টপত আছে তেতিয়ালে ক'ত থাকিব বটমত থাকিব যদি ইয়াতে 2 থাকে তেতিয়ালে ইয়াত 7 টো ক'ত থাকিব লাগিব ইয়াতে থাকিব হেইটো আমি দেখা নাপাও মানে ইয়াৰ পৰা আমি এটা বস্তু গম পালো যে এনি টু নোট হিচাপত লিখো আমি নোট এটা লিখো তেতিয়ালে আমি ইয়াতে লিখিছো সাপোজ নোটটো এনেবাকে লিখিম two opposite number কি লিখিম two opposite numbers can never be seen together মানে দুটা অপোজিট নাম্বাৰ কেতিয়াও আমি একেলগে দেখিব নোৱাৰো and also opposite number দুটা কি হ'ব নোৱাৰে hidden হ'ব নোৱাৰে and also can never be কি হ'ব hidden together never be hidden together কি কৈছে ডাইসত কি কৈছে দুটা অপোজিট নাম্বাৰ কেতিয়াও আমি একেলগে দেখা নাপাও হেতু মই বুজালো অলৰেডি যে কি ইয়াৰ যদি অপোজিট থাকে তেতিয়ালে এটো কেনেকৈ থাকিব অপোজিট থাকিলে তো এটো ইফালে থাকিব লাগিছিল সেইকাৰণে এতিয়া আমি চাম 3 আৰু 6 দুটা ফিগাৰৰ পৰা এই দুটাৰ পৰা আমি কি গম পালো 3 আৰু 6 কি হয় অপোজিট তেতিয়ালে ইয়াতে 3 আৰু 6 দেখুন একেফালে আমি আছে দেখা পাই আছো দ্যাট মিন্স এটো হ'বই নোৱাৰে আনসারত তো ৰং নেক্সট কি কৈছে 2 5 4 কথা হ'ল 3 6 অপোজিট নাম্বাৰ এই দুটো দেখুন হাইড হৈ আছে 3 6 তো আমি একো দেখাই নাই ইয়াতে তেতিয়ালে এটো নহয় কাৰণ এই অপোজিট নাম্বাৰবোৰ কেতিয়াও হিডেন হৈ থাকিব নোৱাৰে ঠিক হেইদৰে 3 নম্বৰত 3 6 টো আকৌ ইয়াতে হিডেন হৈছে তেতিয়ালে এটো आंसर হ'ব নোৱাৰে তেতিয়ালে आंसर কোনটো হ'ব आंसर হ'ব 4 এটো আমি বেলেগ ধৰণেও কৰিব পাৰো ইয়াৰ পৰা আমি চাব পাৰো ইয়াৰ পৰা আমি চেক কৰিব পাৰো কেনেকৈ চেক কৰিম 4 ৰ কি হয় অপোজিট নাম্বাৰ আইদাৰ 1 and 2 4 ৰ অপোজিট নাম্বাৰ আইদাৰ 1 and 2 তেতিয়ালে অপোজিট নাম্বাৰ 4 ৰ অপোজিট তেতিয়ালে ইফালে থাকিব লাগিছিল হলে 1 নহলে 2 থাকিব লাগিছিল কিন্তু ইয়াত দেখুন আমি ইয়াতে পাইছো তেতিয়ালে তো এটো নহয় 4 ৰ অপোজিট 1 বা 2 হ'ব লাগিছিল কিন্তু দুইটাই দেখুন ইয়াতে আছে অপোজিট কেনেকৈ থাকিব হ'বই নোৱাৰে নেক্সট কি হৈছে 5 ৰ অপোজিট নাম্বাৰ কি আছিল সৰি 4 ৰ যদি চাও 4 ৰ অপোজিট নাম্বাৰ কি 1 and 2 2 ইয়াতে আছে আকৌ 4 আছে ইয়াত এটা যদি ইয়াতে হয় যদি সাপোজ এটো 1 নহয় এটা তো আমি গমে পাইছো 5 ৰ অপোজিট নাম্বাৰ কি হ'ব লাগে 1 and 2
কি হ'ব লাগিছিল 1 and 2 তেতিয়া লাগি ইয়াতে হলে 1 ইয়াত 2 অলৰেডি আছে ইয়াত কি হ'ব লাগিব 1 যদি 5 ৰ 1 হৈ যায় তেতিয়া 4 ৰ কি হ'ব 2 হ'ব তেতিয়া 4 ৰ 2 কিন্তু ইয়াতে 4 ইয়াতো আছে ইয়াতে আছে 4 ৰ 2 তো ইয়াত থাকিব লাগিছিল তেতিয়া এইটো নহয় মানে এই ধৰণৰ আমি চেক কৰিব পাৰো নেক্সট আৰু এটা আমি एग्जांपल লম এই एग्जांपलটো এইটো দিয়া আছে সাপোজ এই এটা দিয়া আছে এইটো কেনেকৈ হ'ব আমি ইয়াতে এইটো মুছি দিও তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব এইটো আমি ইয়াতে কৰিম এই দুটা ডায়াগ্রাম দিয়া আছে এই দুটা আমাৰ ডাইস দিয়া আছে দ্যাট মিন্স আমি ক'ব পাৰো দুটা পজিশন দিয়া আছে আৰু পজিশন দুটাত কি কি আমাৰ কমন আছে চাও প্ৰথম কথা A B E আকৌ ইয়াতে D E B দ্যাট মিন্স দুটা আমাৰ কমন আছে এটা আছে কি এইটো এটা কমন আকৌ এইটো এটা কমন দ্যাট মিন্স আমি ক'ব পাৰো D ৰ অপোজিট কি হ'ব ইয়াৰ পৰা আমি ক'ব পাৰো D ৰ অপোজিট কি হ'ব A আৰু A ৰ অপোজিট কি হ'ব D নেক্সট কি আছে B E তেতিয়া B আৰু E ৰ অপোজিট কি হ'ব পাৰে এটা হ'ব পাৰে C তাৰ পিছত কি হ'ব পাৰে আৰু এটা হ'ব পাৰে F কি কৈছে অপোজিট A and D are কি অপোজিট যদি অপোজিট হয় এতিয়ালা একেলগে আমি চাব পাৰিম নেকি নোৱাৰো তেতিয়া এইটো आंसर কি হয় নহয় নেক্সট আমি ইয়াতে চাম ইটো চাম কি কৈছে B E F A আৰু D কি আছিল A আৰু D অপোজিট হয় কিন্তু A আৰু D ইয়াত দেখা পাইছো নেকি নাই পোৱা অপোজিট হলে এটা সাইডত হৈ আছে দ্যাট মিন্স অপোজিট নাম্বার ক্যান নট বি হিডেন মই ইয়াতে লিখি দিছো যে two opposite number can never be hidden together একেলগে হিট মানে লুকাই থাকিব নোৱাৰে তেতিয়া এইটো आंसर কি হ'ব ৰং হ'ব ঠিক হেতে এইটো আছে A আৰু D যদি চাও ইয়াতে আছে নেকি নাই তেতিয়া এইটো নহব তেতিয়া কোনটো आंसर হ'ব তেতিয়া হ'ব आंसर 2 হ'ব